Hey guys, তোমালোক সকলোকে আলোচনা একাডেমি এডুকেশ্যনৰ অন্যটা ক্লাছলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 ইলেক্টিভ হিন্দীৰ তোমালোকৰ 3 নম্বৰ যেটো চেপ্টাৰটোৰ নাম হৈছে নীলকণ্ঠ। এই নীলকণ্ঠ নামৰ পাঠটো তোমালোকৰ গোটেইখিনি পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ ডিসকাশন কৰিম আৰু ইয়াৰ লগে লগে তোমালোকৰ HSLC আৰু তোমালোকৰ স্কুলৰ প্ৰি টেষ্ট এক্সামত তোমালোকৰ যিখিনি কোৱেশ্চন কমন পৰিব পাৰে তোমালোকৰ নীলকণ্ঠ নামৰ পাঠটোৰ পৰা গোটেইখিনি কথা আমি এই ক্লাছটোতে ডিসকাশন কৰিম। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এণ্ড মই তোমালোকক প্ৰমিস কৰিছো ক্লাছটো শেষলৈকে তোমালোকৰ MCQ হওক তোমালোকৰ শৰ্ট কুৱেশ্চন তোমালোকৰ লং কুৱেশ্চনছ তোমালোকৰ কনসেপ্ট বেস কুৱেশ্চনছ গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। ঠিক আছে অলৰাইট তো এক নম্বৰতে কৈছে সহি বিকল্প কা চয়ন কৰো यानी कि ইয়াত আমাক শুদ্ধ উত্তৰটো শুদ্ধ বিকল্পটো আমাক বাছি উলিয়াব কৈছে আৰু এইখিনি তোমালোকৰ MCQ টাইপ কুৱেশ্চন হয় MCQ টাইপ বুলি কলত গম পাইছা নহয় মাল্টিপল চইচ क्वेश्चन टाइप है ऑलराइट। तो एक नंबर है दिसे नीलकंठ पाठ में महादेवी वर्मा को कौन सी विशेषता परिलक्षित हुई है यानी कि नीलकंठ नाমৰ যেটো পাঠ এই পাঠটো মহাদেৱী বৰ্মা দেৱৰ কোনটো বিশেষতা পৰিলক্ষিত হৈছে এই কবিতাটো নীলকণ্ঠ নামৰ কবিতাটোত। ইয়াত আমাক অপচন কি দিছে ইয়াত আমাক অপচন দিছে জীৱ-জন্তুৰ প্ৰতি প্ৰেম মানে জীৱ-জন্তুৰ প্ৰতি প্ৰেম মনুষ্য के प्रति सहानुभूति माने মানুহৰ বাবে সহানুভূতি पक्षियों के प्रति प्रेम पक्षीर কাৰণে প্ৰেম তাপা राष्ट्रीय पशु के प्रति प्रेम माने राष्ट्रीय पशु पक्षीर ওপৰত ভাল পোৱা বা প্ৰেম। তো এই শুদ্ধ অপচনটো কি হ'ব শুদ্ধ অপচনটো হ'ব এক নম্বৰ অপচনটো এই যেটো অপচন দেখিছা এই অপচনটো শুদ্ধ। এই যেটো নীলকণ্ঠ নামৰ পাঠটোত মহাদেৱী বৰ্মা দেৱৰ জীৱ-জন্তুৰ প্ৰতি প্ৰেম মানে জীৱ-জন্তুক ভাল পোৱা যেটো ভাৱনা সেই ভাৱনাটো এই কবিতা এই পাঠটোৰ জৰিয়তে প্ৰকাশ পাইছে মানে বুজিলা। তো এই শুদ্ধ অপচনটো কি হ'ব জীৱ-জন্তুৰ প্ৰতি প্ৰেম জীৱ-জন্তুৰ প্ৰতি প্ৰেম মানে জীৱ-জন্তুক যে আমি ভাল পাব লাগে। তো এই ধাৰণাটো এই যেটো আমাৰ দৰ্শন ফিলসফি এটো মহাদেৱী বৰ্মা দেৱৰ এই নীলকণ্ঠ নামৰ পাঠটোৰ দ্বাৰা প্ৰকাশ পাইছে মহাদেৱী বৰ্মা দেৱৰ সেই ধাৰণাটো মানে বুজিলা। महादेवी जी ने मोर मरने के जुरे के लिए कितने कीमत चुकाए नाइबा कितने पेचे चुकाए एकेटाই হয় कीमत আৰু পেছে বুলি কোৱা গলে একেটাই বুজায়। তাৰ মানে মহাদেৱী বৰ্মা জিয়ে সেই মোৰ আৰু মৰণী সেই এটা ময়ূৰ আৰু ময়ূৰী মানে সেই ময়ূৰ যেটো জোৰা কিনি আনিছিলে তাৰ কাৰণে কিমান পইচা দিছিলে কিতনে कीमत चुकाए মানে কিমান पैसा দিছিলে আৰু कितने पेचे दिया था कीमতৰ হলে ইয়াত যদি पैसा আহি যায় একেটা মিনিঙে বুজাব। ওকে ভুলত নাযাবা এটো। তো শুদ্ধ অপচনটো কিমান হ'ব या शुद्ध ऑप्शन तो 35 रुपए। इसका मतलब क्या हुआ दोस्तों इसका मतलब यही हुआ कि महादेवी वर्मा जी ने मोर और मरनी के लिए 35 रुपए उस दुकानदार को चुकाए थे समझा। तो यह शुद्ध ऑप्शन किमान हबो या शुद्ध ऑप्शन तो 35 रुपए তোমালকে এটো লিখি লবা যদি কিতাপত তোমালকে কিতাপখন যদি মেলি লৈছা তেনহলে কিতাপতে হাইলাইট কৰি যাবা। ओके विदेशी महिलाओं ने नीलकंठ को क्या उपाधि दी थी यानी कि विदेशी महिलाए नीलकंठक কি উপাধি দিছিল বাৰু ইয়াত শুদ্ধ অপচনটো হ'ব পারফেক্ট জেন্টলম্যান। এটো অ নম্বৰ যেটো অপচন দেখিছা মানে ক নম্বৰ যেটো অপচন এই অপচনটো তোমালোকৰ শুদ্ধ হ'ব পারফেক্ট জেন্টলম্যান বুলি হে বিদেশী মহিলাই নীলকণ্ঠক উপাধি দিছিলে নতুবা নীলকণ্ঠক মাতিছিলে। অলৰাইট ओके नेक्स्ट मन करा महादेवी वर्मा ने अपने पालतू बिल्ली का नाम क्या रखा था माने महादेवी बर्माई तेखेतर जितु पालतू बिल्ली जितु पालन जितु घरत जितु लालन पालन কৰা ঘৰুৱা जितु মেকুৰীটোৰ নাম কি ৰাখিছিলে बिल्ली মানে কি बिल्ली মানে মেকুৰী। তো এই শুদ্ধ অপচনটো কি হ'ব শুদ্ধ অপচনটো হ'ব চিত্ৰা यानी कि महादेवी वर्मा जी ने अपनी पालतू बिल्ली का नाम क्या रखा था दोस्तों महादेवी वर्मा जी ने अपनी पालतू बिल्ली का नाम चित्रा रखा था। समझ में आया आप लोगों को अगर समझ में आया तो बहुत खूब এনেকে যদি বুজি পাই যোৱা তেনহলে পৰীক্ষাত ভাল মাৰ্ক স্কোৰ কৰিব পাৰিবা আৰু এনেকে যদি তোমালোকে ৰিভিজন কৰি পঢ়া ন তেতিয়া মানে তোমালোকে তোমালোকৰ মাইন্ডত সোমাই যাব বস্তুটো তোমালোকে একো এক্সট্ৰা মুখস্থ কৰিবৰ কাৰণে দৰকাৰ নাই। তোমালোকৰ প্ৰশ্নটো অহাৰ লগে লগে দেখাৰ লগে লগে তোমালোকৰ সাবকনশিয়াস মাইন্ডে হেতু আনসাৰ কৈয়ে দিব বুজিলা। তো হেতুৱে কথাটো नीलकंठ और राधा की सबसे प्रिय ऋतु थी कौन सा था यानी कि ग्रीष्म वर्षा शीत या बसंत ऋतु थे यानी कि नीलकंठ और राधार आटाइतকৈ প্ৰিয় ঋতুটো কি আছিল থি বুলি দিছে দেখিছানে। তো ইয়াত শুদ্ধ অপচনটো তোমাক লিখিব লাগিব। तो इसका सही उत्तर क्या होगा इसका सही उत्तर होगा वर्षा ऋतु। नीलकंठ और राधा का सबसे प्रिय ऋतु थी वर्षा ऋतु বুজিলা মানে বৰ্ষা ঋতুটো নীলকণ্ঠ আৰু ৰাধাৰ আটাইতকৈ বেছি প্ৰিয় ঋতু আছিল। তো বুজি পালা নাই। তো এই 7টা এমসিকিউ তোমালোকে চাবা এই এমসিকিউ কিটা তোমালোকৰ এক্সামত অহাৰ চান্স বহুত বেছি আছে। ওকে
এতিয়া আহিলে তোমালোকৰ অতি সংক্ষিপ্ত মে উত্তৰ দো লগভগ 25 শব্দों में এই প্ৰশ্নবিলাকত তোমালোকৰ মাৰ্ক আহিব 1 2 ইয়াত 3 নম্বৰ নাহে বাৰু বেসিক্যালি এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত তোমালোকৰ 2 নম্বৰে আহে বুজিলা ইয়াত তোমালোকৰ কাৰণে 5টা 6টা মান দেখুৱা যাব প্ৰশ্ন আৰু এই প্ৰশ্নকিটা তোমালোকৰ পাঠ্যপুথিটো আছে আৰু লগতে তোমালোকৰ এই প্ৰশ্নখিনি তোমালোকৰ এক্সামত অহাৰ চান্স আছে আৰু এটা কথা চাবা তোমালোকৰ কাৰণে এই আমাৰ আগৰ ক্লাছবিলাকত কৈ আমাৰ বৰ্তমান যিবিলাক ক্লাছ তোমালোকক কৰাই আছো এই ক্লাছবিলাকৰ যিটো এক্সপাৰ্টিছ বহুত বেছি নেক্সট লেভেল হয় ইয়াত 25 শব্দৰ ভিতৰত উত্তৰ লিখিব কৈছে আৰু এইখিনি উত্তৰ কৰোৰ পৰা অনা নাই এইখিনি প্ৰশ্ন উত্তৰ আমাৰ আলোচনা একাডেমীৰ টিম মেম্বাৰে কৰিছে আলোচনা একাডেমী তোমালোকৰ ছাৰ বাইদেউসকলে কৰিছে ইয়াত 25টা শব্দ বুলি কৈছা নহয় ইয়াত যিমানখিনি শব্দ লিখাই গৈছে হয় 25টা শব্দতকৈ বেছি আছে কিন্তু ইমানখিনি লিখিলে তোমালোকে পাৰফেক্ট নম্বৰ পাবাই 2 নম্বৰ আছে 2 নম্বৰ তোমালোকে পাবাই গতিকে তাৰ কাৰণে কোনো চিন্তা কৰি থাকিব তোমালোকৰ প্ৰয়োজন নাই বুজিলা एक नंबर हुई से मोर मोरनी के जुरे को लेकर घर पहुंचने पर सब लोग महादेवी जी से क्या कहने लगे यानी कि मयूर पक्षीर जे जुराটো লৈ পিনে যেতিয়া মহাদেৱী বৰ্মা ঘৰ আহি পালেহি তেতিয়া ঘৰৰ সকলো মানুহে মহাদেৱী বৰ্মাক কি বুলি ক'বলৈ আৰম্ভ কৰিলে বুজি পালানে বাৰু তো এই আনসাৰটো আমি কি লিখিম मोर मोरनी के जुरे को देखकर लोग महादेवी जी से कहने लगे कि उन्हें ठग लिया गया है प्रथम अवस्था जेतिया महादेवी बर्मार हातत हे जी मोर और मोरनी यानी कि हे मोर पक्षी जितु जुरा हे जुराটো দেখি পিনে মানুহে কৈছিলে যে কি মহাদেৱী বৰ্মাক যে उन्हें ठग लिया गया है তাৰ মানে তেওঁক ঠগিলে কোনে ঠগিলে হে দোকানদাৰটোৱে ঠগিলে হে দোকানীজনে মহাদেৱী বৰ্মাক ঠগিলে কিয়নো उनका मानना था कि उन्हें मोर मोरनी के बदले में तितर দিয়ে গয়ে থে মানে তেওঁ ভাবিছিলে যে কি তেওঁক মানে ময়ূৰ পক্ষীৰ জোৰাৰ হলনি তিতৰ মানে গম পাইছা তিতৰ মানে যে কবুতৰ यानी कि पैरट গম পাইছা হে पैरट দি দিলে মানে গম পালা क्योंकि 35 रुपए की कीमत उन्हें बहुत ज्यादा लगी थी কিয়নো এটা এজোৰ ময়ূৰ চৰাই জোৰা মানে বহুত বেছি দাম হয় 35 টকাত মানে ময়ূৰ জোৰা পোৱা নাযায় মানে বুজিলা গতিকে হেতু কাৰণে মানুহবিলাকে ভাবিছিলে মহাদেৱী বৰ্মাই এনেকে ভাবি লৈছিলে যে কি যে মোক ঠগিলে নেকি এখেতে যেহেতু 35 টকাত দেখোন 35 টকাটো বহুত এটা সৰু এমাউন্ট আৰু ইমান সৰু এমাউন্টত এজোৰা ইমান দামী ময়ূৰ পক্ষী এটা জোৰা মোক কেনেকৈ দিব তো গম পাইছানে মেইন কনসেপ্টটো হৈছে এইটো নেক্সট কোৱেশ্চনটো ডিসকাশন নকৰা আগতে ভাইটি ভন্টি সকল তোমালোকে যদি অনলাইন টিউশন বিচাৰি আছা তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছা যদি তোমালোকৰ ইংৰাজী অসমীয়া সমাজ বিজ্ঞান এই সাবজেক্ট বিলাকৰ যদি কোনোবা এটা সাবজেক্ট তুমি দুৰ্বল হৈ আছা তেহলে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউশন লব পাৰিবা তোমালোকৰ কাৰণে আমি ক্লাছ বিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশনৰ থ্ৰুদি কন্টাক্ট কৰাও যত তোমালোকক আমি 24/7 লাইভ সাপোৰ্ট প্ৰদান কৰো গতিকে তুমিও যদি আমাৰ থ্ৰুদি পঢ়িম ভাবিছা তেহলে এই যিটো WhatsApp নাম্বাৰ দেখিছা এই WhatsApp নাম্বাৰটো আমালৈ ফোন কৰা নতুবা ডেসক্ৰিপশনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া আমাৰ টিমে তোমালোকক কন্টাক্ট কৰি ল'ব খ क्वेश्चनটো মন কৰা খ क्वेश्चनটো হৈছে महादेवी जी के अनुसार नीलकंठ को कैसा वृक्ष अधिक भाता था यानी कि महादेवी जी के अनुसार माने महादेवी वर्मा जीर मते नीलकंठ को माने हे नीलकंठक माने हे मयूर চৰাইটোৱে কেনেকুৱা ধৰণৰ বৃক্ষ মানে কি বৃক্ষ মানে হৈছে গছ কেনেকুৱা ধৰণৰ গছ अधिक ভাল পাইছিল হে নীলকণ্ঠই মহাদেৱী বৰ্মাৰ অনুসৰি ओके महादेवी जी के अनुसार नीलकंठ को फलों के वृक्ष से अधिक उसे पुष्पित और पल्लवित वृक्ष भाता था माने महादेवी बर्मार मते नीलकंठ को माने नीलकंठय फल और जिबिलाक फलर वृक्ष আছে हे फलर वृक्ष बिलाकतকৈ जिबिलाक वृक्ष अधिक पुष्पित और पल्लवित होता रहता था यानी कि जिबिलाक गছত बहुत बेसी फूल और जिबिलाक गছ बहुत बेसी ধুনিয়া हे हेनुका ধৰণৰ গছ বিলাক হে মানে নীলকণ্ঠই বেছি ভাল পাইছিলে বুজি পাইছা इस वृक्ष में से आम के वृक्ष तथा अशोक का नाम उल्लेखनीय है और ए गছ বিলাকৰ ভিতৰত আম গছ আৰু যিবিলাক অশোক গছ হে অশোক গছ বিলাকৰ নাম উল্লেখযোগ্য তো বুজি পালা প্ৰশ্নটো সুধিলে মহাদেৱী বৰ্মা के अनुसार नीलकंठ को कैसा वृक्ष अधिक भाता था माने মহাদেৱী বৰ্মাৰ মতে নীলকণ্ঠই কেনেকুৱা ধৰণৰ গছক অধিক ভাল পাইছিলে তো আমি ইয়াৰ আনসাৰটো কি লিখিলো আমি ইয়াৰ আনসাৰটো লিখিলো যে কি মহাদেৱী জীৰ মতে মহাদেৱী जी के अनुसार नीलकंठ को फलों के वृक्ष से अधिक যিবিলাক ফলৰ বৃক্ষ যিবিলাক বৃক্ষত গছ ফল লাগি থাকে হে হেনেকুৱা গছতকৈ অধিক पुष्पित और पल्लवित वृक्ष भाता था যিবিলাক গছ-গছনি বহুত বেছি ফুলেৰে ফুল থাকে যিবিলাক গছ-গছনিত গম পাইছা আৰু যিবিলাক বহুত বেছি পল্লবিত হৈ থাকে দেখিবলৈ ধুনীয়া হৈ থাকে মধুৰ হৈ
হৈ থাকে সেই সেনেকুৱা গছ গছনিক থকাটো বেছি নীলকণ্ঠই বেছি ভাল পাইছিলে গম পাইছেনে আৰু ইয়াৰ ভিতৰত আম কে বৃক্ষ মানে আমৰ গছ আৰু অশোক গছৰ নাম উল্লেখনীয় ইছ বৃক্ষ মে সে আম কে বৃক্ষ তথা অশোক কা নাম উল্লেখনীয় হে মানে এই গছবিলাকৰ ভিতৰত আম গছ আৰু অশোক গছ উল্লেখনীয় তো বুজি পালা এইটো প্ৰশ্ন যদি তোমালোকৰ এক্সামত আহে তেনেহ'লে 1 या 2 ইমানৰ ভিতৰতে তোমালোকৰ এক্সামত মাৰ্ক আহিব গতিকে চাই থৈ দিবা তো মেবি বুজি পাইছা ন কথাবিলাক যদি বুজি পাইছা তেনেহ'লে তোমালোকৰ টিম মেম্বাৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা আমাৰ একাডেমিটোৰ বিষয়ে আমাৰ একাডেমিত পঢ়িবলৈ তোমালোকে অনুৰোধ কৰিবা যাতে তেখেতলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অলপমান হেল্প হয় ओके नीलकंठ को राधा और कुब्जा में से किसे अधिक प्यारा था মানে নীলকণ্ঠই ৰাধা আৰু সেই কুব্জাৰ মাজত কাক অধিক ভাল পাইছিলে অবিয়াছলি ৰাধাক ভাল পাইছিলে নহয় জানো কিয় ভাল পাইছিলে কিয় দেখিছানে কিসকো অধিক কিছে অধিক প্যাৰা থা और क्यों ইয়াত কিউ শব্দটো লগাই দিছে যে সেইটো কাৰণে তোমালোকৰ ইয়াত নম্বৰ ডাইৰেক্ট গৈ পিনে 2 নম্বৰ নতুবা 3 নম্বৰ হৈ যাব পৰীক্ষাত তাৰ মানে ইয়াত এইটো প্ৰশ্নৰ এই কিটা শব্দ লগাই দিয়া কাৰণে 1 নম্বৰ আলটিমেটলি বাহিৰ গ'ল মানে ইয়াত গম পাইছা तो 3 নম্বৰ নাহে বাৰু मैक्सिमम তোমালোকৰ 2 নম্বৰে আহিব গতিকে চাই যাবা ओके नीलकंठ को राधा से अधिक प्यार था माने नीलकंठই राधाক অধিক ভাল পাইছিলে क्योंकि কিয়নো राधा में साथी होने के गुण थे কিয়নো हे राधाৰ মাজত মানে লগৰীয়া হোৱাৰ গুণ আছিলে हां जैसे कि लंबी धूपचाही गर्दन हवा में चंचल कलगी पंखों के শ্যামচেট পত্ৰলেখা মন্থৰ গতি আদি মানে ইয়াত ৰাধাৰ যিবিলাক গুণ ৰাধাৰ সেই ডিঙিটোৰ হে ধূপচাহী গাৰ্ডেন মানে ৰাধাৰ ডিঙিটোৰ যিবিলাক পাখিবিলাক বহুত বেছি এনে ফুলি থাকে গম পাইছে ফুলি পিনে কি কৰে ফুলি পিনে ৰদকো বাধা দিয়ে মানে গম পাইছানে মানে সেইটো মানে ডিঙিৰ হেডখত ছাহ পেলাই থয় গম পাইছা সেই হিয়াৰে পাখিকেইটাৰ কাৰণে হাৱা মে চঞ্চন কলগি মানে তাৰ যি মাথাৰ যিটো কলগি মাথাৰ যিটো মুকুট টাইপৰ যে থাকে নহয় ময়ূৰ চৰাইবিলাকৰ সেইবিলাকত কি হয় মানে যেতিয়া বতাহ আহে ন বতাহত সেইবিলাক মানে সেই কলগিটো সেই মুকুটটোৰ যিবিলাক পাখিবিলাক লৰি থাকে মানে তো সেই কথাটো বুজোৱা গৈছে তোমালোকক ইয়াত 3-4টা শব্দ দেখুওৱা গৈছে কিন্তু 3-4টা শব্দৰ ভিতৰতে এখন মহাভাৰত সোমাই আছে বুজিলা তো ইয়াত যি ধৰণে দেখুওৱা গৈছে এডজেটিভ লিখি দিবা তোমালোকে নম্বৰ পাই যাবা 2 নম্বৰ আহিব নহয় তোমালোকে 100% 2 নম্বৰ ইয়াত পাবাই তোমালোকে কোনো তোমালোকৰ চিন্তাৰ কাৰণে নাই বুজিলা ওকে বাকি নীলকণ্ঠই ৰাধাক কিয় ভাল পাইছিলে কাৰণকেইটা আমি ইয়াত দেখিলা কাৰণকেইটা আমি ইয়াত লিখিলো এইকেইটা কাৰণে ভাল পাইছিলে কিন্তু কুজ্জাক কিয় ভাল পোৱা নাছিলে কিয় ভাল পোৱা নাছিলে কুজ্জা কেনেকুৱা আছিলে জগৰালু থি মানে কুজ্জাই বহুত বেছি কি কৰিছিলে কাজিয়া লাগি আছিলে জগৰা বুলি কোৱাৰ লগে লগে বুজি পাইছা কাজিয়া লগাক বুজায় জগৰালু মানে বহুত বেছি মানে কাজিয়া লগা টাইপৰ মানে আছিলে মানে কুজ্জা বুজিলা इसलिए नीलकंठ को उससे प्यार नहीं था আৰু হেতু কাৰণে নীলকণ্ঠই এই কুজ্জাক ভাল নাপাইছিলে আৰু মানে প্ৰেম নাছিলে আৰু মানে ভাল নাপাইছিলে বুজিলা তো প্ৰেম শব্দটো তোমালোকে বেলেগ এটা গতিয়ে লৈ নাযাবা কিন্তু হা ऑलराइट गाइस नेक्स्ट मन करा मृत्यु के बाद नीलकंठ का सत्कार महादेवी जी ने कैसे किया तार माने मृत्युर पाছত नीलकंठर जितो सत्कार नीलकंठर जे माने अंतिम सत्कार বুলি কয় নহয় আমাৰ অসমীয়াত এই अंतिम सत्कारটো কেনেকৈ কৰিলে মানে सत्कार यानी कि सत्कार बुझिला तो आंसरत के लिखिम महादेवी जी ने नीलकंठ के देह अपने छाल में लपेटकर उसे गंगा में प्रवाहित कर दिया কি কৰিলে মহাদেৱী বৰ্মাই নীলকণ্ঠৰ মৃত্যুৰ পিছত নীলকণ্ঠক ধৰি পিনে কি কৰিলে ধুনিয়াকৈ লৈ গৈ পিনে গংগা নদীত কি কৰিলে গংগা নদীত প্ৰবাহিত মানে উতৰুৱাই দিলে বুজিলা ওকে ভাইটি ভণ্টিসকল এইখিনি তোমালোকৰ আছিল 2 মাৰ্কস আৰু 1 মাৰ্কসৰ কুৱেশ্যন এইখিনি তোমালোকৰ এক্সামত যদি আহে দেন তোমালোকৰ 100% 1 या 2 या 3 ইমানে তোমালোকৰ আহিব আৰু তোমালোকৰ এক্সামৰ কুৱেশ্যনটোত কিমান মাৰ্ক কিনা যে মাৰ্কটো লিখা থাকে ন এটা এটো প্ৰশ্নত চোৱা এটো প্ৰশ্নত তোমালোকৰ 4 মাৰ্কস বুলি কিনা লিখা থাকিব তেতিয়া তোমালোকে 4 মাৰ্কসৰ কাৰণে কিমান লিখিব লাগিব হেতু তোমালোকে বুজি পাব লাগিব গম পাইছানে আৰু মই তোমালোকক এটাই সাজেশন কৰিম তোমালোকে ক্লাস 10ৰ হিন্দীৰ আমাৰ কমপ্লিট পেইড কোৰ্সটো লৈ লবা কোৰ্সটোৰ কষ্ট হৈছে অনলি 499 তোমালোকৰ কমপ্লিট সিলেবাসখন আমি কভাৰ কৰি দিছো ইলেক্ট্ৰিক হিন্দীৰ যিসকলৰ হিন্দীত প্ৰবলেম আছে ডেসক্ৰিপচনত চেক কৰা তাতে এটা লিংক আছে লিংকটোত ক্লিক কৰি তোমালোকে ডাইৰেক্টলি এনৰোল কৰি মোবাইলটোতে তোমালোকে গুটে ক্লাছখিনি কৰিব পাৰিবা ওয়েল অৰ্গানাইজড ভাবে আছে তোমালোকৰ কাৰণে তাত অসমীয়াত বুজাই থৈ দিয়া গৈছে লেসন বিলাক তোমালোকৰ প্ৰসংগ সংগীতি লগোৱাৰ পৰা গুটেখিনি বস্তু বুজাই থৈ দিয়া গৈছে হিন্দীৰ তোমালোকে যদি হে কোৰ্সটো লোৱা দেন আই থিংক তোমালোকৰ পাৰদৰ্শিতাটো আৰু অলপ বাঢ়ি যাব যিসকলৰ হিন্দীত প্ৰবলেম আছিল হিন্দীত দুৰ্বল আছিল তোমালোকে হে লিংকটোত গৈ ডাইৰেক্ট কোৰ্সটো এনৰোল কৰিব পাৰা নতুবা তোমালোকে যদি হোৱাটছএপত আমালৈ মেছেজ কৰা নতুবা আমালৈ ফোন কৰা এই ফোন নম্বৰটোত আমি তেতিয়াও তোমালোকক হেল্প কৰিব পাৰিম বুজিলা
গতিকে তোমালোকে পৰাপক্ষত আমাৰ সেই কোৰ্সটো এনৰোল কৰি ল'বা তেতিয়া তোমালোকৰ উজু হ'ব ওকে তো এতিয়া আমি ডিসকাশন কৰিম তোমালোকত 4 নম্বৰ আৰু 5 নম্বৰ কোৱেশ্চনখিনি যিখিনি নেকি তোমালোকৰ 3 নম্বৰত আছে আৰু ইয়াত কি বুলি আছে মন কৰাচোন সংক্ষেপ মে উত্তৰ দিও সংক্ষেপত উত্তৰ দিব কৈছে লগভগ 50 শব্দों में মানে প্ৰায় 50টা শব্দৰ ভিতৰত আমাক ইয়াৰ উত্তৰ দিব কৈছে বুজিলা অলৰাইট তো এতিয়া 1 নম্বৰ প্ৰশ্নটো কি বুলি কৈছে মন কৰাচোন बड़े मियाँ ने मोर के बच्चे दूसरे को ना देकर महादेवी जी को ही क्यों देना चाहता था তাৰ মানে সেই যেটো বড়ে মিয়া মানে সেই দোকানটোৰ কথা তোমালোকে ক'ব পাৰা গম পাইছানে বুজি পাবৰ কাৰণে দোকানী বুলি ধৰিলো আৰু যাতে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো ভাল হয় নহয় জানো অলৰাইট हे बड़े मियाँ ने मोर के बच्चे दूसरे को ना देकर महादेवी जी को क्यों देना चाहता था इसका मतलब महादेवी हे যেটো বড়ে মিয়া যেটো দোকানীটোৱে সেই ময়ূৰ চৰাইৰ বাচ্চা কেইটাক ময়ূৰ চৰাইৰ পোৱালি কেইটাক বেলেগক নিদি পিনে মহাদেৱী বৰ্মাকে কিয় দিব বিচাৰিছিলে তো এই প্ৰশ্নটো তোমালোকৰ বহুত বেছি কমন প্ৰশ্ন হয় যেহেতু এই নীলকণ্ঠ লেসনটো নামেই তোমালোকৰ নীলকণ্ঠ আৰু আমি নীলকণ্ঠৰ বিষয়ে আমি ইয়াতে পঢ়িব লাগিব গম পাইছানে বাৰু গতিকে এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াতে তোমালোকে এটা ষ্টাৰ মাৰ্ক কিতাপখনতে কৰি ল'বা অলৰাইট बड़े मियाँ ने मोर के बच्चे दूसरे लोगों को नहीं देकर महादेवी जी को ही देना चाहता था माने बड़े मियाँ ने माने हे दुकानी हे बड़े मियाँ हे मयूर चराई जिकिटा पोवाली किटा बेलेगक निदि पिने केवल मात्र महादेवी वर्मा को ही देना चाहता था केवल मात्र महादेवी वर्माके দিব বিচাৰিছিলে क्योंकि माने কি क्यों उन्हें महादेवी जी पर भरोसा था क्यों महादेवी वर्मार ऊपर तेखेतर माने हे बड़े मियार भरोसा आছিলে यानी कि विश्वास आছিলে उन्हें पता था तेखेते गम पाइছিলে जे कि महादेवी जी जानवरों से प्यार करती है माने महादेवी वर्माय की करे महादेवी जीए जानवर माने जीव-जन्तुक ভাল পায় জীৱ-জন্তুক প্ৰেম কৰে জীৱ-জন্তু जानवरों से प्यार करती है অর্থাৎ জীৱ-জন্তুক ভাল পায় और उनकी अच्छी देखभाल करेगी আৰু ময়ূৰ পোৱালি গিটা যদি মহাদেৱী বৰ্মাক দি দিয়া যায় তেনেহলে হে তাহিহঁতৰ মানে अच्छी देखभाल करेगी यानी कि बहुत তাৰ देखभाल মানে स्वास्थ्य बहुत ভালকৈ কৰিব बुझिला बड़े मियाँ ने यह भी देखा था कि महादेवी जी पहले भी पक्षी पालन का अनुभव रखती थी और बड़े मियाँ यानी कि दुकान पे एटो देखिছিলে যে কি মহাদেৱী বৰ্মাই আগতেও পশু পক্ষীৰ পালনৰ লগত জড়িত আছিল অনুভৱ ৰাখতি মানে অনুভৱ আছে আৰু মহাদেৱী বৰ্মাৰ আগতেও পশুপালন মানে পশু পক্ষীক পালন কৰা বুজিলা অলৰাইট তোমালোকে ইমান দখলৈকে লিখিবা লিখিবনে পেৰাগ্ৰাফটো চেঞ্জ কৰিবা তোমালোকৰ বহুতে আমাক কৈ থাকে দাদা কোৱেশ্চন আনসাৰ বিলাক ইমান দীঘল আমি কেনেকৈ লিখিম গতিকে তোমালোকৰ কাৰণে ইয়াতে আমি একদম শৰ্ট বনাই পেলালো দেখিছা আনসাৰটো ইয়াত তোমালোকৰ 5 মাৰ্কস या 4 মাৰ্কস আহিব আৰু মেইনলি তোমালোকৰ ইয়াত 4 মাৰ্কস আহিব 4 মাৰ্কসৰ কাৰণে ইমানখিনি লিখো বুলি ক'লেও পাৰা আসল কথা কেইটা ইয়াতে সোমাই আছে ওকে এক্সট্ৰা কোনো কথা নাই জাস্ট মেইন কি পইণ্ট কেইটা ইয়াত সোমাই আছে এজ ইট ইজ লিখিবা নম্বৰ পাই যাবা তোমালোকে স্কুলৰ টিচাৰ ভেৰিফাই কৰাবও পাৰা যদি আমাৰ কিবা ভুল হৈ গৈছে ভেৰিফাই কৰাবও পাৰা যদি কিবা এড কৰিব কয় তেনেহলে তোমালোকে এড কৰাই লবা ওকে इसके अलावा और यार बाहिरेও इसके अलावा माने कि बाहिरेও यार बाहिरेও इसके अलावा बड़े मियाँ को मोर के बच्चे को मारने का दुख नहीं सहना पारा और यार लगते हे बड़े मियाँ মানে সেই দোকানীটোৱে সেই ময়ূৰ চৰাইৰ পোৱালি কেইটাক মাৰি পেলোৱাৰ যেটো দুখটো সহিব লগিয়া নহল অবিয়াসলি মৰি থাকিলে হয় নহয় জানো অলৰাইট নেক্সট টো মন কৰা महादेवी जी को मोर के बच्चे को देखकर बहुत सुखी हुए और उनका नाम नीलकंठ और राधा रखा और महादेवी बर्माय हे मयूर पोवाली केटार देखि पिने बहुत बेसी सुखी हल बहुत बेसी सुखी अनुभव करिले और हे पोवाली केटार नाम एटार नाम नीलकंठ और एटार नाम कि राखिले राधा राखिले দেখিলা আৰু ভাইটি ভণ্টিসকল এটো তোমালোকৰ কাৰণে এটা ওয়েল অৰ্গানাইজড ফৰমেটত থকা আনসাৰ হয় ইয়াত তোমালোকৰ কোনো ধৰণৰ ভুল নহয় তোমালোকে ইয়াৰ পৰা চাই এজ ইট ইজ লিখিব পাৰা আৰু তোমালোকে যেহেতু পইচা দি ক্লাছবিলাক কৰি আছা যেহেতু তোমালোকৰ 499 ৰ কমপ্লিট তোমালোকৰ কোৰ্সটো আহি যায় গতিকে অকমান ফোকাস হৈ চাবা যেহেতু 499 তোমালোকে পে কৰিছে ইয়াৰ কাৰণে আৰু তোমালোকে ইয়াৰ সম্পূৰ্ণ লাভ উঠাবৰ কাৰণে ফাৰ্স্ট অফ অল তোমালোকে গোটে কথাখিনি হৃদয়ঙ্গম কৰিব লাগিব যাতে তোমালোকে ভালদৰে কথাবিলাক বুজি পোৱা নহয় জানো ओके नेक्स्ट प्रश्न तो मन करा महादेवी जी ने मोर और मरने के नाम क्या रखे और नेक्स्ट क्वेश्चन तो डिस्कशन नकरार আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰইদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কোৱেশ্চন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ সাইড যাব লাগিব তোমালোকে কোৱেশ্চন আনসাৰ পেটাৰ্ন বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্সোনেল অনলাইন কোচিংত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে
তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচাৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব আৰু কিয় মহাদেৱী বৰ্মাদেৱে ময়ূৰ চৰাইটোৰ আৰু ময়ূৰ চৰাই মানে ময়ূৰ চৰাই দুটা আছিলে এটা মতা এটা মাইকী হয় নাই সিহঁতৰ দুটাৰ নাম কি ৰাখিছিলে আৰু কিয় ৰাখিছিলে সেইটোকে সুধিছে মানে অলৰাইট আনচাৰত কি লিখিম महादेवी जी ने मोर का नाम नीलकंठ और मरनी का नाम राधा रखा था यानी कि महादेवी বৰমাই সেই ময়ূৰ চৰাই মতা ময়ূৰ চৰাইটোৰ নাম নীলকণ্ঠ ৰাখিছিলে আৰু সেই মাইকী ময়ূৰ চৰাইটোৰ নাম কি ৰাখিছিলে ৰাধা ৰাখিছিলে কিয় ৰাখিছিলে এতিয়া হেতু পঢ়িম আমি উन्होंने मोर का नाम नीलकंठ इसलिए रखा মানে তেখেতে उन्होंने মানে তেখেতে मोर का नाम মানে ময়ূৰ চৰাইটোৰ নাম नीलकंठ इसलिए रखा नीलकंठ বুলি এইটো কাৰণে ৰাখিছিলে क्योंकि तार माने क्यों मोर के गले में नीले रंग की पट्टी होती है जो नीलकंठ भगवान शिव का प्रतीक है क्यों मोटा मयूर चराइर डिंगित এটা নীলা ৰঙৰ এটা তোমালোকে চাবা নীলা ৰঙৰ এটা দাগ থাকে মানে ডিঙিৰ যিখিনি পাখিখিনি নীলা ৰঙৰ গম পাইছানে য'ৰ নীলকণ্ঠ ভগৱান শিৱ কা প্ৰতীক হে আমি নীলকণ্ঠ বুলি আমি শিৱকো কওঁ ভগৱান শিৱকো কওঁ নহয় জানো আমাৰ ভগৱান শিৱৰ এই ডিঙিটোত মন কৰিবাচোন ভগৱান শিৱৰ নীলা হৈ থাকে কিয় নীলা হৈ থাকে যেতিয়া সাগৰ মন্থন কৰা গৈছিলে অমৃত মন্থনত যিখিনি বিষ ওলাইছিলে বিহখিনি খাই দিয়াৰ কাৰণে ভগৱান শিৱৰ ডিঙিটো নীলা হৈ থাকিলে আণ্ডাৰষ্টেণ্ড অলৰাইট তো সেইটো কাৰণে গম পাইছেনে যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ ডিঙিটো নীলা আৰু সেই নামটো এই নীলকণ্ঠ নামটো সেইকাৰণে হেৰিয়কো দি দিলে মানে সেই মতা ময়ূৰ চৰাইটোকো দিলে কিয়নো মতা ময়ূৰ চৰাই সেই ডিঙি সেইডোখৰ নীলা গম পাইছে ডিঙি সেইডোখৰ নীলা পাখি আছে তই বুজিলে নাই বাৰু তো মেইন ষ্টৰিটো এইটো মানে मोरनी का नाम राधा इसलिए रखा क्योंकि राधा भगवान श्री कृष्ण की प्रिय थी यानी कि प्रिय थी माने प्रिय माने गम पाइसे আৰু হিন্দীত কয় প্ৰিয় বুলি प्रिय थी और मोरनी भी नीलकंठ की प्रिय थी यानी कि मोरनी का नाम राधा इसलिए रखा है माइकी मयूर चराइটোৰ नाम राधा এইটো কাৰণে ৰাখিলে क्योंकि তোমালোকে সকলোৱে জানা राधा भगवान कृष्ण के प्रिय थी তাৰমানে ভগৱান শ্ৰীকৃষ্ণৰ অৰ্ধাংগিনী আছিল ৰাধা নহয় জানো ৰাধা কৃষ্ণ নিশ্চয় চাইছা তো সেইটো কাৰণে মানে এই মাইকী ময়ূৰ চৰাইটোৰ নাম মহাদেৱী বৰ্মাদেৱে যিয়ে কি ৰাখিলে ৰাধা ৰাখিলে গম পাইছা ओके गाइस और मोरनी भी नीलकंठ के प्रिय थी और हे जो माइकी मयूर चराइ आছিলে माइकी मयूर चराइটো বহুত বেছি প্ৰিয় আছিলে নীলকণ্ঠৰ অলৰাইট বুজি পাইছা কনসেপ্টবিলাক এনেকুৱা ধৰণে যদি তোমালোকে কনসেপ্টবিলাক ক্লিয়াৰ কৰি নিয়া দেন ভাল হ'ব তোমালোকে ৰেন্ডমলি ইন্টাৰনেটত নতুবা ৰেন্ডমলি যতে ততে তোমালোকে আনসাৰ বিচাৰি লাভ নাই যদি তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো তাত নাহে গম পাইছানে মুখস্থ কৰি লিখিলে পাহৰি থাকিবা আকৌ পাহৰি যাবা তোমালোকৰ সেইখিনি কিবা লাভ হ'ব নেকি ভৱিষ্যতে গৈ একো লাভ নহ'ব ओके नेक्स्ट मन करा लेखिका के अनुसार कार्तिकेय ने मयूर को अपना वाहन क्यों चुना होगा मयूर के विशेषताओं के आधार पर उत्तर दो ये प्रश्न की मन करा जे लेखिका के अनुसार माने यात महादेवी वर्मा के अनुसार कार्तिकेय एटु कार्तिकेय নহয় হা এটো कार्तिकेय হ'ব এটো कार्तिकेय নহয় এটো कार्तिकेय হ'ব হা कार्तिकेय ने मयूर को अपना वाहन क्यों चुना माने महादेवी बर्मार मते लेखकर मते कार्तिके आमी जे कওঁ হা শিৱৰ পুতেক कार्तिक নহয় জানো হে कार्तिके নিজৰ বাহন হিচাপে ময়ূৰ চৰাইটো কিয় বাছি লৈছিলে হা ইয়াৰ পিছত আমাক কি বুলি কৈছে মন কৰা ময়ূৰ কি বিশেষতাও के आधार पर उत्तर দিও মানে ময়ূৰ চৰাইৰ বিশেষতাৰ আধাৰৰ ওপৰত আমাক ইয়াৰ উত্তৰটো দিব কৈছে বহুত ষ্টুডেন্টে এনেকুৱা ধৰণৰ প্ৰশ্ন নাম্বাৰ মাৰ্ক এটো কথা আনিব নোৱাৰে কিয়নো ইহঁতি কুৱেশ্যনটোৰ পেটাৰ্ণটো বুজি নাপায় যে কি কোনটো পেটাৰ্ণত আমাক কুৱেশ্যনটো দিছে গম পাইছানে বাৰু তো ইয়াৰ পেটাৰ্ণটো চোৱা কোনটো ইয়াত পেটাৰ্ণ ইউজ কৰা গৈছে ইয়াত ময়ূৰ চৰাই বিশেষতাৰ ওপৰত আমাক মন দিব কৈছে ফোকাস দিব কৈছে আৰু এইটো প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হ'ব কয় এইটো তোমালোকৰ হাইলাইট কৰি ল'বা কিতাপত ओके लेखिका के अनुसार कार्तिकेय ने मयूर को अपना वाहन इसलिए चुना होगा तार माने लेखिकार मते कार्तिकेय मयूर चराइटुक अपना वाहन इसलिए चुना होगा माने मयूर चराइटुक নিজৰ वाहन हिसापे एटु कारणे लैছিলে क्यों मयूर अनेक रंग का सुंदर पक्षी है मयूर चराइ अनेक रंगों का सुंदर पक्षी है माने मयूर चराइ जेति তুমি মন কৰা
তাৰ পাখিবিলাকত বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ৰং থাকে নহয় জানো বিভিন্ন ধৰণৰ ৰং থাকে ময়ূৰ অনেক ৰংগো কা সুন্দৰ পক্ষী হে মানে ময়ূৰ চোৱাটো বিভিন্ন ৰঙেৰে পৰিপূৰ্ণ এটা সুন্দৰ পক্ষী হয় ময়ূৰ কে সুন্দৰতা গৰ্ভ वीरता शक्ति और गतिशीलता कार्तिकेय के व्यक्तित्व के अनुरूप है আৰু ময়ূৰ চৰাই যি সৌন্দৰ্যতা সুন্দৰতা গৌৰৱ বীৰতা হা শক্তি আৰু গতিশীলতা এই সকলোবোৰ মানে কাৰ্তিকৰ যিটো ব্যক্তিত্ব হা কাৰ্তিকৰ ভগৱান কাৰ্তিকৰ যদি তোমালোকে চোৱা জীৱনীটো তেতিয়া দেখিবা ভগৱান কাৰ্তিকৰ যিটো ব্যক্তিত্ব সেইবিলাকৰ লগত ময়ূৰ চৰাই যিবিলাক আচাৰ আচৰণ ব্যৱহাৰ সেইবিলাক মানে বহুত বেছি মিল আছে মানে अंडरस्टैंड मयूर के पंख में रंग का समावेश विविधता का प्रतीक है আৰু ময়ূৰ চৰাই পাখিত যে বিভিন্ন ধৰণৰ ৰং থাকে হা বিভিন্ন ময়ূৰ চৰাইটো যদি তোমালোকে মন কৰা দেখিবা তাত বিভিন্ন ধৰণৰ হাজাৰ বিজাৰটা তাত ৰং আছে নহয় জানো আৰু এইটো কিহৰ প্ৰতীক বুলি কৈছে এইটো বিবিধতাৰ প্ৰতীকহে বুলি কৈছে এইটো বিবিধতাৰ প্ৰতীক বিবিধতা মানে গম পাইছেনে মানে এতিয়া ভাৰতবৰ্ষত যদি আমি বিভিন্ন বিবিধতা আছে বুলি ক'বলৈ যাওঁ তেনেহ'লে মন কৰাচোন ভাষা ক্ষেত্ৰতে বিবিধতা আছে হা অসমীয়া কয় মানুহে বাংলা কয় আমাৰ অসমত বড়ো কয় হা কিছুমানে মিচিং কয় নেপালী কয় গম পাইছানে কিন্তু সকলো এক গোট গম পাইছানে তো সেইটো বস্তু মানে বিবিধতা বুলি কোৱাৰ লগে লগে जो कार्तिकेय के शासन के दौरान विविधता और समृद्धि को दर्शाता है আৰু যিটো এনেকৈ কি কৰে কাৰ্তিকে যেতিয়া শাসন কৰি আছিলে কাৰ্তিকৰ শাসনৰ সময়ত কাৰ্তিকৰ ৰাজ্যৰ যি সমৃদ্ধি ৰাজ্যৰ যি বিবিধতা সেইবিলাকক দৰ্শায় ময়ূৰ की वीरता और शक्ति कार्तिकेय के যোদ্ধা रूप को दर्शाती है আৰু ময়ূৰ চৰাইৰ যিটো শক্তি ময়ূৰ চৰাইৰ যিটো বীৰত্ব মানে বীৰতা ইয়ানি বীৰত্ব আৰু ময়ূৰ চৰাইৰ যিটো শক্তি এইটো বস্তুৱে কি কৰে কাৰ্তিকৰ যিটো যুদ্ধৰ ৰূপ সেই ৰূপটো দৰ্শায় তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম ময়ূৰ की गतिशीलता कार्तिकेय के चालाकी और ऊर्जा का प्रतीक है আৰু ময়ূৰ চৰাইৰ যিটো গতিশীলতা হা মানে ময়ূৰ চৰাই বহুত স্পীড উৰিব পাৰে গম পাইছানে বহুত খৰকৈ উৰিব পাৰে সেই যিটো গতিশীলতা আৰু এইটো বস্তুৱে কি দেখায় কাৰ্তিকৰ যিটো চালাকি হা কাৰ্তিক বহুত চতুৰ আছিলে আৰু কাৰ্তিকৰ যিটো মানে ঊৰ্জা মানে গম পাইছে মানে যুদ্ধ কৰিবৰ কাৰণে মানে মানুহক যিটো ঊৰ্জা লাগে এটা ফূৰ্তি লাগে ন যুদ্ধ কৰিবৰ কাৰণে মানে সেই বস্তুটোৰ কথা কোৱা গৈছে ঊৰ্জা গম পাইছানে সেই বস্তুটোক দৰ্শায় আণ্ডাৰষ্টেণ্ড তো এই প্ৰশ্নবিলাক অলপ টান কিন্তু হা তোমালোকে এইবিলাক প্ৰশ্ন বুজি পাবলৈ হ'লে তোমালোকে গোটেই লেচনটো ভাল ধৰণে বুজি পাব লাগিব আৰু বাহিৰা কনচেপ্টবিলাক তোমালোকৰ ক্লিয়াৰ হ'ব লাগিব গতিকে মই তোমালোকক এইটোৱে ছাজেশ্যন দিম তোমালোকৰ যিটো ক্লাছত আমি নেকি আলোচনা কৰিছিলোঁ গোটেই তোমালোকৰ নীলকণ্ঠৰ বিষয়ে পাঠটো পঢ়িছিলোঁ সেইখিনি তোমালোকে একবাৰ চাই ল'বা শুনি ল'বা একচুৱেলি नीलकंठ के रंग रूप का वर्णन अपने शब्दों में करो इस दृष्टि से राधा कहाँ तक अलग थी माने नीलकंठ के रंग रूप का वर्णन अपने शब्द में करो माने नीलकंठर रंग रूपर वर्णन निजर शब्दरे কৰা আৰু इस दृष्टि से राधा कहाँ तक अलग थी আৰু তুমি যেটো দৃষ্টি ইয়াত লিখিবা তাৰ মতে তাৰ পৰা ৰাধা কি ধৰণে পৃথক মানে নীলকণ্ঠৰ যিবিলাক বৈশিষ্ট্য সেইবিলাকৰ লগত ৰাধাৰ কি ধৰণে পৃথক কিন্তু তুমি যেটো ইয়াত তোমাৰ নিজৰ শব্দৰে লিখিবা ন তোমাৰ সেই আনসাৰটোৰ লগত কিন্তু বস্তুখিনি ইকুৱেল হ'ব লাগিব মিলিব লাগিব গম পাইছানে তোমালোকৰ সেবাই যেতিয়া তোমালোকৰ আনসাৰবিলাক চাই ন তেতিয়া ইমানটো লেকে বস্তু চাই মানে তুমি ওপৰখত কি ললা ওপৰখৰ লগত তলখিনি কিবা এটা ৰিলেশ্যন আছে নে ওপৰখিনিৰ লগতো নাই তলৰখিনিৰ লগতো নাই ৰিলেশ্যন তো সেইটো বস্তু চাই সেবাই গতিকে এইবিলাক বস্তু অলপমান মনোযোগ সহকাৰে চাবা মানে বস্তুবিলাক ডিপলি চাব চেষ্টা কৰিবা যদি ভাল ৰিজাল্ট বিচৰা नीलकंठ का रंग नीला था जो कि उसकी सबसे खास विशेषता थी एक तो बड़े कैसे कि नीलकंठ का रंग नीला था माने नीलकंठर जितु रंगটো নীলা আছিলে মানে নীলকণ্ঠ নামৰ যিটো মতা ময়ূৰ চৰাই আছিলে তাৰ ৰংটো নীলা আছিলে जो कि उसकी सबसे खास विशेषता थी जितु নেকি নীলকণ্ঠৰ আটাইতকৈ ডাঙৰ বিশেষত্ব उसकी गर्दन लंबी और हवा में लहराती हुई थी আৰু নীলকণ্ঠৰ যিটো গৰ্দন যিটো ডিঙিটো বহুত বেছি লম্বা আছিলে বহুত বেছি ডাঙৰ আছিল দীঘল আছিলে আৰু হাৱা মে
लहराती हुई थी আৰু যেটো নেকি বতাহত বহুত বেছি লৰচৰ কৰি ফুৰিছিল उसके पंख पर श्याम और श्वेत रंग की पत्रलेखा थी जो उसे और भी सुंदर बनाती थी আৰু নীলকণ্ঠৰ যি পাখীবিলাক বহুত বেছি শ্যাম বৰ্ণৰ আছিল গম পাইছা বহুত বেছি ধুনীয়া বহুত বেছি শ্যাম বৰ্ণৰ আছিল আৰু তাৰ পাখীবিলাকত বিভিন্ন ৰঙৰ পত্ৰলেখা আছিল বুলি কৈছে মানে পাখীবিলাকৰ বিভিন্ন ৰঙেৰ পাখীবিলাক গঠিত হৈছিল আৰু ময়ূৰ চৰাইবিলাক যদি তোমালোকে জেনেৰেলি মন কৰা যেতিয়া সিহঁতি গৰ্দনটো যিখিনি পাখি যেতিয়া ফুলাই দিয়ে একদম বহুত ধুনীয়া লাগে দেখিবলৈ নহয় জানো সেইটো কথা ইয়াত কোৱা গৈছে কিন্তু মতা ময়ূৰ চৰাইহে এইটো বস্তু ফুল খায় গম পাইছা जो उसे और भी सुंदर बनाती थी जितो नेकी नीलकंठक আৰু অধিক ধুনিয়া কৰি তুলিছিল उसकी गति मंथर और उसकी आंखें संचल थी जा ইয়াত কি বুলি কৈছে उसकी गति मंथर নীলকণ্ঠৰ যেটো গতিটো বহুত বেছি মন্থৰ গতি বহুত বেছি মানে লাহে লাহে গহিনত যোৱা গতি তেনেকুৱা আছিল আৰু আঁখে বহুত বেছি চঞ্চল আছিল মানে আঁখ চকুকেইটা আঁখ মানে হৈছে চকু বহুত বেছি চঞ্চল আছিল বুঝিলা মানে হিন্দী অসমীয়া মিক্স কৰি তোমালোকক বুজাবলগীয়া হৈছে যাতে তোমালোকে ভাল ধৰণে বুজি পোৱা ওকে এতিয়া আমি ৰাধাৰ কথা লিখিম राधा का रंग नीलकंठ से अलग था राधार रंगটো নীলকণ্ঠৰ তুলনাত বহুত বেছি अलग মানে পৃথক আছিল वह हरा था আৰু নীলকণ্ঠৰ তুলনাত ৰাধাৰ যেটো ৰংটো অলপ বেছি हरा ৰঙৰ আছিল राधा नीलकंठ की तुलना में अधिक चंचल और जागरूक थी राधा का सुर भी नीलकंठ से अधिक मधुर था यार की बोली राधा नीलकंठ की तुलना में अधिक चंचल और जागरूक थी माने राधा नीलकंठर तुलनात एज कम्पेयर टू नीलकंठ राधा बहुत बेसी चंचल আছিল আৰু বহুত বেছি জাগৰুক মানে গম পাইছে বহুত বেছি মানে মানে ঘপককে মানে ৰিয়েক্ট কৰা জাগৰুক মানে বুজি পাইছা ঘপককে ৰিয়েক্ট কৰা মেবি বুজি পাইছা চাগে ন জাগৰুক শব্দটোৰ মিনিং ओके राधा का सुर भी नीलकंठ से अधिक मधुर था और राधार जेतु हुर राधार हुरটো नीलकंठতকৈ बहुत बेसी मधुर बहुत बेसी हुरला আছিল ओके नेक्स्ट হৈছে बारिश में भीगकर नृत्य करने के बाद नीलकंठ और राधा पंखों को कैसे सुखाते थे বাৰিষাৰ বৰষুণত যেতিয়া ৰাধা আৰু নীলকণ্ঠে যেতিয়া নাচি পেনে তিতিবুৰি নচাৰ পৰৱৰ্তী পৰ্যায়ত সিহঁতৰ যিখিনি পাখিখিনি কেনেকৈ শুকুৱাই মানে বাৰিশ মে ভিগকৰ নৃত্য करने के बाद মানে বৰষুণত তিতি নৃত্য মানে নচাৰ পাছত নীলকণ্ঠ আৰু ৰাধাই সিহঁতৰ যিবিলাক पंखको कैसे सुखाते हैं মানে পাখিবিলাকক কি ধৰণে শুকুৱাই গম পাইছা बारिश में भीगकर नृत्य करने के बाद नीलकंठ और राधा अपने पंखों को सुखाने के लिए विभिन्न तरीका का इस्तेमाल करते थे बारिषा बरखुणत तितिबुरि नीलकंठ जेटा नाचे नचार परवर्ती पर्यायत नीलकंठ और राधाए सिहतर पाखिबिलाक हुकुवाबले विभिन्न तरीका माने विभिन्न धৰণৰ उपाय तरीका माने की उपाय इस्तेमाल करते थे तरीका इस्तेमाल करते थे माने विभिन्न धৰণৰ उपाय व्यवहार কৰিছিল वे हवा में उड़कर पंख से पानी के बूंदों को झटक देते थे और সিহঁতে কি কৰিছিল মানে বতাহত উৰি পিনে কি কৰিছিল সিহঁতৰ পাখিৰ পৰা এই পানীৰ টুপাবিলাকক এনেকৈ লৰাই তললৈ পেলাই দিছিল वे धूप में बैठकर पंखों को सुखाते थे সিহঁতে কেতিয়াবা কি কৰিছিল কেতিয়াবা धूप में बैठकर মানে ৰ'দত বহি পিনে ধূপ মানে কি ধূপ মানে হৈছে ৰ'দত বহি পিনে সিহঁতে নিজৰ পাখিবিলাকক শুকুৱাইছিল वे पंखों को आपस में रगड़कर भी सुखाते थे আৰু সিহঁতে কি কৰিছিল ইয়াৰ লগতে সিহঁতে নিজৰ পাখিবিলাকক ইখনৰ ওপৰত ইখন পাখি এনেকৈ লগাই পিনে এনেকৈ লৰাই ৰগৰ মানে গম পাইছানে সম্পূৰ্ণ মানে ঘহনাই মানে শুকুৱাইছিল কেতিয়াবা মানে হেনেকৈ শুকুৱাইছিল আৰু कभी वे पेड़ की डालियों पर बैठकर भी पंख को सुखाते थे আৰু কেতিয়াবা সিহঁতে কি কৰিছিল पेड़ की डाली पर बैठकर কেতিয়াবা গছৰ ডালত বহি পিনে সিহঁতে নিজৰ পাখিবিলাকক শুকুৱাইছিল বুজিলা তো বুজি পাইছা চাগে কথাটো একেবাৰে ইজি হয় অকমান ভিতৰলৈ সোমাই যাব চেষ্টা কৰিবা আনসাৰটো তেতিয়া ভাল হয় তোমালোকে বুজি পাবা नेक्स्ट হৈছে नीलकंठ और राधा के नृत्य का चयन अपने शब्दों में करो তাৰ মানে নীলকণ্ঠ আৰু ৰাধাই কেনেকে নৃত্য কৰিছিল হেতু তোমালোকে নিজৰ শব্দৰে লিখা এটো তোমালোকক কৈছে আৰু এই প্ৰশ্নটো তোমালোকৰ HSLC 12 HSLC 15 HSLC 17 আহি আছিল এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় বহুত বেছি তোমালোকৰ কাৰণে এই বস্তু এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় গতিকে এটো এটা হাইলাইট কৰি লবা এনেকুৱা ধৰণে তো ইয়াৰ আনসাৰটো কি বুলি লিখিম नीलकंठ और राधा का नृत्य एक अद्भुत नृत्य था नीलकंठ और राधार जो नृत्य तो এটা অদ্ভুত নৃত্য আছিল नीलकंठ अपने सनसन कलगी और शानदार पंखों को फैलाकर नाचता था जबकि राधा अपने मंथर गति और
झुकते हुए पंखों के साथ उसका साथ देती थी। यानी कि नीलकंठ अपनी सनसन कलगी और शानदार पंखों को फैलाकर नाचता था। यानी कि নীলকণ্ঠই কি কৰিছিলে নীলকণ্ঠই নিজৰ পাখিখিনি নিজৰ চৰি ইয়াত কালগি বুলি ষ্টাৰ্টিঙতে কোৱা গৈছে কালগি মানে যিটো মৰিচাবিলাকৰ যিটো মাথাত এটা কালগি থাকে ন মাথাত যিটো মুকুট টাইপৰ থাকে সেইটো হৈছে নীলকণ্ঠৰ কালগি সেই কালগিটো বহুত বেছি ধুনীয়া আছিলে দেখিবলৈ জানাই আৰু সেইটো বহুত লৰাই আৰু তাৰ যিখিনি পাখি আছিলে নীলকণ্ঠৰ যি পাখি সেই পাখিবিলাকক বহুত ডাঙৰকৈ ফেলাকৰ মানে বহুত ডাঙৰকৈ বহলকৈ এনেকৈ বহলাই পিনে নাচিছিল जबकि राधा अपनी मंथर गति और झुकते हुए पंखों के साथ उसका साथ देती थी। আৰু ইয়াত লগতে কি কৰিছিলে ৰাধাই কি কৰিছিলে সেই নীলকণ্ঠৰ লগ কেনেকৈ দিছিলে তাৰ যিহেতু ৰাধাৰ যিখিনি পাখিখিনি তললৈ পৰি আছিল গম পাইছেনে আৰু তাৰ যিটো ৰাধাৰ যিটো খোজকঢ়াৰ যিটো গতিটো বহুত বেছি মন্থৰ মানে বহুত বেছি লাহে লাহে মানে একদম গহীন গম্ভীৰকৈ খোজকাঢ়ে যে তো তেনেকুৱা গহীন গতিৰে আৰু নিজৰ তললৈ পৰি থকা যি পাখি যুক্তি হুই পংখ সেই পাখিৰ সহায়ত নীলকণ্ঠৰ লগ দিছিল নচাৰ ক্ষেত্ৰত दोनों एक दूसरे के साथ तालमेल बिठाते हुए नाचते थे আৰু দুইটাই কি কৈছিলে এটাই আনটোৰ লগত তালত তাল মিলাই নাচিছিল और ऐसा लगता था कि वे प्रकृति के संगीत में खो गए हैं আৰু এনেকুৱা লাগিছিল যে কি সিহঁতি প্ৰকৃতিৰ সংগীতৰ মাজত নিজকে সম্পূৰ্ণ হেৰুৱাই দিছে আৰু नीलकंठ के मधुर गायन ने उनके नृत्य को और भी सुंदर बना दिया আৰু নীলকণ্ঠক যিটো মধুৰ গায়ন মানে নীলকণ্ঠৰ যিটো মধুৰ কি বুলি ক'ম আৰু মানে স্বৰ ধ্বনি তাৰ দ্বাৰা সিহঁতৰ যিটো নৃত্যটো আৰু বেছি মধুৰ বহুত বেছি সুন্দৰ কৰি তুলিছিল সুন্দৰ বনাই দিছিল আৰু সুন্দৰ কৰি তুলিছিল একচুৱেলি ইয়াত যি ধৰণে আছে তোমালোকে অলপ খোকোজা লাগিব পাৰে তোমালোকৰ যে ইয়াত যি ধৰণে আছে সেই ধৰণে নাথাকিব পাৰে তোমালোকক অসমীয়াত বুজাবলৈ গ'লে সেনেকুৱা নহ'ব পাৰে যি ধৰণে আমি ইংৰাজীত বুজিলে কিছুমান শব্দ আমি নিজৰবীয়াকৈ ক'বলগীয়া হয় অসমীয়াত ঠিক তেনেকুৱা ধৰণে হিন্দীতো তেনেকুৱাই কিছুমান শব্দ নিজৰবীয়াকৈ ক'বলগীয়া হয় যাতে বুজাত ইজি হয় আৰু बसंत ऋतु में नीलकंठ के लिए जालीघर में बंद रहना असहनीय हो जाता था लेकिन क्यों বসন্তৰ সময়ত মানে বসন্ত ঋতুত নীলকণ্ঠৰ কাৰণে এটা পিঞ্জৰাত তাৰ যিটো জালিঘৰ সেই জালিঘৰটোত বন্ধ হৈ থকাটো তাৰ কাৰণে বহুত বেছি অসহনীয় হৈ পৰিছিল কিন্তু কিয় এইটো প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু দেই এইটো এটা হাইলাইট কৰি ল'বা এনেকৈ ষ্টাৰ মাৰ্ক দি পিনে তো ইয়াৰ আনচাৰটোত আমি কি লিখিম बसंत ऋतु में नीलकंठ के लिए जालीघर में बंद रहना असहनीय हो जाता था মানে বসন্ত সময়ত নীলকণ্ঠৰ বাবে জালিঘৰৰ ভিতৰত বন্দী হৈ থকাটো বহুত বেছি অসহনীয় হৈ গৈছিলে কিয়নো इस ऋतु में प्रकृति का सौंदर्य चरम पर होता है কিয়নো বসন্ত কালত কি হয় প্ৰকৃতিৰ যিটো সৌন্দৰ্য মানে এটাকৈ চৰম সীমাত থাকে আৰু মানে তুমি নিজে চোৱাচোন আমাৰ বহাগ মাহত আমাৰ গাটো কেনেকুৱা ৰাইজাই কৰে বাৰু মই নিজে থাকিব নোৱাৰোঁ ঢোলৰ মাত শুনিলে বসন্ত কালত এতিয়া বহাগ বিহু পাবহিয়ে হ'ল নহয় জানো মই নিজে থাকিব নোৱাৰোঁ এতিয়া প্ৰকৃতিৰ যি সৌন্দৰ্য মানে মোহিত কৰি পেলাই গম পাইছানে কিবা লাগে মানে থাকিব নোৱাৰোঁ গাৰ তেজটো পিৰপিৰিয়াই থাকে ঠিক তেনেকুৱা হয় মানে জীৱ জন্তুৰ ক্ষেত্ৰতো বুজি পাইছা নাই কিয়কি इस ऋतु में प्रकृति का सौंदर्य चरम पर होता है क्योंकि এই বসন্ত ঋতুৰ সময়ত প্ৰকৃতিৰ যিটো সৌন্দৰ্যটো চৰম সীমাত থাকে আৰু रंग बिरंगे फूलों मधुर गीतों और सुखी हवा का आनंद लेने के लिए नीलकंठ बेताब हो जाता था यानी कि रंग बिरंगे फूलों मधुर गीतों और सुखी हवा का आनंद लेने के लिए মানে ৰং বিৰঙৰ ফুল মধুৰ গীত আৰু খোলা হাৱা খোলা বতাহৰ পৰশ পাবৰ কাৰণে সেইবিলাকৰ আনন্দ ল'বৰ কাৰণে নীলকণ্ঠ বেতাব হৈ যাতা থা নীলকণ্ঠ মানে বহুত বেছি মানে পগলা টাইপৰ হৈ যায় বহুত বেছি মানে বেতাব মানে গম পাইছা বহুত বেছি মানে সেইবিলাক বস্তু নহ'লে থাকিব নোৱাৰাটোকে বুজায় মানে বেতাব এনেকৈ বহুত বেছি সেইটো বস্তু প্ৰয়োজনীয় টাইপৰ বুজায় মানে বহুত বেছি পগলা টাইপৰ হৈ যায় গম পাইছা ইয়াৰ শুদ্ধ অসমীয়াটো মোৰ মনত পৰা নাই তোমালোকে নিজে চাই ল'বা এইটো जालीघर में बंद रहकर वह प्रकृति के इस उत्सव का आनंद नहीं ले पाता था আৰু সি যেতিয়া জালিঘৰত বন্দী হৈ আছিলে বন্দী হৈ থকাৰ সময়ত তেতিয়া সি কি কৰে তেতিয়া তাৰ লগত কি হয় তেতিয়া বসন্ত কালৰ এই যিবিলাক প্ৰকৃতিৰ সৌন্দৰ্য এই যিবিলাক প্ৰকৃতিৰ উৎসৱ এইবিলাকৰ আনন্দ সি ল'বলৈ সক্ষম নহয় বা ল'ব নোৱাৰে जिसके कारण उसे अत्यंत दुख और वेदना
বেদনা হতি থি আৰু যাৰ কাৰণে সি বহুত বেছি দুখী আৰু দুখ হৈছিল আৰু তাৰ আৰু লগতে বহুত বেছি তাৰ বেদনা হৈছিল অবভিয়াছলি হয় নহয় জানো তো তোমালোকে কাম এটা কৰিবা যিসকলে বেটাবৰ মিনিংটো বুজি পোৱা নাই আমি তোমালোকৰ টেক্সটিমনিয়েলৰ তাতে দি দিম তোমালোকৰ এছাইনমেণ্টৰ তাতে আমি এইটো দি দিম ইয়াৰ মিনিংটো অসমীয়াত চাই পিনে ক্লাছটোৰ শেষত ঠিক আছে এতিয়া তোমালোকে চাবা হা ইয়াত যিটো প্ৰশ্নৰ উত্তৰত যিখিনি কথা লিখা গ'ল এই আনচাৰখিনি তোমালোকৰ এনে কিমান নম্বৰ পাম বুলি তোমালোকৰ মনত আহিছে বাৰু ইয়াত তোমালোকৰ প্ৰশ্নটোৰ উত্তৰত তোমালোকৰ 3 নম্বৰে আহিব আৰু ট্ৰাষ্ট মি গাইজ তোমালোকে ইয়াত যদি 3 নম্বৰৰ কাৰণে ইমানখিনিও লিখা তোমালোকে নম্বৰ পাবাই 100% 3 নম্বৰ ইয়াত তোমালোকে পাই যাবা মানে ইয়াত গোটেইখিনি কথা এটা কম্পেক্ট পেকেজত আছে মানে আণ্ডাৰষ্টেণ্ড গতিকে কথাবিলাক তোমালোকে অলপমান নিজে ষ্টাডি কৰিবা স্কুলৰ ছাৰক যদি ভেৰিফাই কৰি লওঁ বুলি ভাবা ভেৰিফাই কৰি ল'বা এই আনচাৰখিনি তোমালোকৰ এজ ইট ইজ লিখিলেও তোমালোকৰ নম্বৰ পৰীক্ষাত আহি যাব তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম অলৰাইট গাইজ নেক্সটটো মন কৰা जाली के बड़े घर में रहने वाले जीव जंतुओं के आचरण का चयन करो নতুবা বৰ্ণন কৰো এনেকুৱাই আহিব তোমালোকৰ পৰীক্ষাত আৰু এইটো প্ৰশ্ন তোমালোকৰ আহিব 3 নম্বৰ পৰীক্ষাত যদি আহে 100% তোমালোকৰ 3 মাৰ্কছ আহিব ইয়াত কভাৰ নাহে আৰু 3 মাৰ্কছৰ কাৰণে তোমালোকে এইখিনিকে লিখি দিবা তোমালোকে ইয়াতে নম্বৰ পাবা আৰু এইখিনি আমি কিতাপ পঢ়ি পিনে বনাইছো ক'ৰ পৰা ইন্টাৰনেটৰ পৰা লোৱা হোৱা নাই এইখিনি আমি সম্পূৰ্ণ নিজৰ ববিয়াকে প্ৰস্তুত কৰিছো কোৱেশ্চন আনসাৰ বিলাক গম পাইছা না এইখিনি তোমালোকে এনেকুৱা ধৰণে লিখিবা তো মন কৰা কি বুলি লিখিবা जाली के बड़े घर में रहने वाले जीव जंतुओं में नीलकंठ राधा बिल्ली कौवा चिड़िया तोता मोर और कबूतर शामिल थे यानी कि हे जाली जेतु घर आছিলে हे जाली घरটোত থকা জীৱ জন্তুবিলাকৰ ভিতৰত কোন কোন আছিলে নীলকণ্ঠ আছিলে ৰাধা আছিলে বিল্লি মানে মেকুৰী আছিলে কৌৱা আছিলে মানে কাউৰী আছিলে বিভিন্ন ধৰণৰ চৰাই আছিলে তোতা মানে কি ভাতো চৰাই আছিলে ময়ূৰ চৰাই আছিলে কবুতৰ মানে পাৰ চৰাই আছিলে ঠিক আছে এইবিলাক মানে শামিল থে মানে এইবিলাক আছিলে আৰু হে যেটো বৰে জালিঘৰ আছিলে ন হে জালিঘৰটোত এই জীৱ-জন্তুবিলাক হুমাই আছিলে মানে এই জীৱ-জন্তুবিলাক আছিলে नीलकंठ शांत और मधुर गायन करने वाला था नीलकंठ बहुत बेसी शांत सुस्थ आছিলে আৰু তাৰ যেটো স্বৰ তাৰ যেটো কণ্ঠটো বহুত বেছি মধুৰ আছিলে राधा চঞ্চল और চালাক थी राधा बहुत বেছি চঞ্চল আৰু চালাক আছিল চালাক মানে গম পাইছে বহুত বেছি চতুৰ আছিলে চালাক হ'ব লাগিছিল হা এটো ভুল হৈ গ'ল এটো চালাক হ'ব লাগিছিলে कुब्जा जगरालू और चिरचिरी थी बिल्ली चिकारी और चंचल थी कौवा चालाक और चोर था सिरिया चंचल और चहकने वाले थे तोता वातोनी और चंचल था मोर सुंदर और घमंडी था कबूतर शांत और प्रेमी था तो यात की कोनটো জীৱ কেনেকুৱা বুলি কৈছে এক নম্বৰতে কি কলো আমি এক নম্বৰতে নীলকণ্ঠ কেনেকুৱা আছিল নীলকণ্ঠ বহুত বেছি শান্ত আৰু বহুত বেছি তাৰ কণ্ঠটো মধুৰ আছিল তাৰপা ৰাধা বহুত বেছি চঞ্চল আছিল আৰু বহুত বেছি চালাক আছিল তাৰপা কুজ্জা নামৰ যেটো জীৱ আছিল হি বহুত বেছি কথা কৈ থকা চিঞৰ ব্যাক হৈ থকা আৰু বহুত বেছি কাজিয়া লগা টাইপৰ আছিল বিল্লি কেনেকুৱা আছিল বিল্লি অলপ শিকাৰী টাইপৰ আছিল আৰু বহুত বেছি চঞ্চল আছিল হা কাউৱা মানে কাউৰীটো কেনেকুৱা আছিল কাউৰীটো অলপ চালাক টাইপৰ মানে অলপ মানে চতুৰ টাইপৰ আছিল আৰু লগতে চুৰি টাইপৰ আছিল মানে চুৰ টাইপৰ আছিল গম পাইছা চিৰিয়া চঞ্চল और চহকনে वाले थी আৰু যেটো চৰাইটো বহুত বেছি চঞ্চল আৰু যেটিখন মানে পেক কৈ থকা টাইপৰ আছিল আৰু তোতা বাতুনি और চঞ্চল था তোতা মানে ভাততে বহুত বেছি কথা কোৱা মানে বাতুনি মানে বহুত বেছি কথা কোৱা আৰু চঞ্চল আছিল মোৰ সুন্দৰ আৰু ঘমণ্ডি থি আৰু ময়ূৰ চৰাইটো বহুত বেছি সুন্দৰ আৰু বহুত বেছি মানে অহংকাৰী ঘমণ্ডি টাইপৰ আছিল কবুতৰ শান্ত और প্ৰেমী থি আৰু যেটো কবুতৰ আছিল যেটো কপৌ চৰাই আছিল হা এই কপৌ চৰাইটো কেনেকুৱা টাইপৰ আছিল কবুতৰটো সৰি কপৌ চৰাই হেলাইছে এটো আমাৰ হেৰি চৰাই হয় আমি পাৰ চৰাই বুলি কওঁ কবুতৰ মানে পাৰ চৰাই কপৌ চৰাই নহয় এই পাৰ চৰাইটো বহুত বেছি শান্ত আৰু বহুত বেছি মানে অলপ প্ৰেমী বুলি ক'লে বুজি পাইছা বহুত বেছি শান্ত বহুত বেছি মানে সব জীৱ-জন্তুকে ভাল পোৱা শান্ত সুস্থ তেনেকুৱা ধৰণৰ জীৱ আছিল বুজিলা তো এইটো প্ৰশ্ন উত্তৰ তোমালোকে ইমানখিনিকে লিখিবা বুজি পালা চাগে মেবি বাকি গাইস তোমালোকৰ কাৰণে দুটা আমি এক্সাৰসাইজত তোমালোকক দিম হে দুটা হৈছে এটো নীলকণ্ঠ ने खरगोश के बच्चे को सांप के संगुल से किस तरह बचाया और लेखिका को नीलकंठ के कौन सी
प्रवृत्ति बहुत भाती थी এইটো তোমালোকৰ এক্সাৰসাইজত আহিব কিন্তু ইয়াতে তোমালোকৰ এই যেটো প্ৰশ্ন ন এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় এইটো তোমালোকে হাইলাইট কৰি লবা এই প্ৰশ্নটো কিতাপত লিখি লোৱা তোমালোকৰ এছএছএলসি কাৰণে চাই আহিলো তোমালোকে এইটো প্ৰশ্ন লিখি লোৱা এইটো প্ৰশ্ন চাই যাবা পৰীক্ষাৰ কাৰণে মানে হে যেটো খৰগছ হে যেটো খৰগছ মানে কি গম পাইছে হে যেটো হহাপহুৰ পোৱালিটোক নীলকণ্ঠই মানে হে হাপৰ জালৰ পৰা কি ধৰণে বচাইছিলে হাপে তোমালোকে নিশ্চয় জানা হাপটোৱে হে খৰগছ মানে হে হহাপহুৰ পোৱালিটো ধৰিছিলে খাবৰ কাৰণে কিন্তু খাব নোৱাৰিলে নহয় হাপটোৱে খাব পাৰিলে জানো নোৱাৰিলে নীলকণ্ঠে বচালে কিন্তু কেনেকৈ বচাইছিলে মানে গম পাইছানে তো ইয়াৰ আনসাৰ আমি কি লিখিম মন কৰা तो यार आंसर लिखिम जे कि नीलकंठ ने खरगोश के बच्चे को सांप के संगल से बचाने के लिए सहायक कार्य क्रिया नीलकंठই হে যেটো হহাপহুৰ পোৱালিটোক হাপৰ সংগুলৰ পৰা বচাবৰ কাৰণে হাপৰ বান্ধুনৰ পৰা বচাবৰ কাৰণে এটা সাহসিক কাম কৰিছিলে जब उसने खरगोश के बच्चे की सीखे सुने तो तुरंत घटनास्थल पर पहुंचा तो जेतिया नेकी नीलकंठই खरगोश के बच्चे की सीख सुनी जेतिया नेकी नीलकंठই हे जेतो হহাপহুৰ যেটো হহাপহুৰ পোৱালিটোৰ যে চিঞৰ হে চিঞৰটো যেতিয়া শুনিলে তো তুৰন্ত হৈ ঘটনাস্থল पर पहुंच गया আৰু তেতিয়া কি কৰিলে নীলকণ্ঠ লগালগ গৈ সেই ঘটনাস্থলত উপস্থিত হলগৈ उसने अपनी शक्तिशाली पंजों से सांप को पकड़ा और अपनी सोच यानी कि सोच माने कि ठूठ से उसके सिर पर प्रहार किया तो যেতিয়া নেকি খৰগোশ মানে হৈছে হহাপোৱালি পুতেক খৰগোশকে বাচ্চা মানে হহাপোৱালি মানে হহাপহুৰ পুতেক নহয় হহাপোৱালি হয় হহাপহুৰ পোৱালিটোৰ চিঞৰটো শুনিলে তেতিয়া ঘটনাস্থল পালেগৈ ঘটনাস্থল পোৱাৰ পিছত কি কৰিলে নীলকণ্ঠৰ যেটো শক্তিশালী পঞ্জা শক্তিশালী তাৰ যেটো ঠেঙৰ যিবিলাক শক্তিশালী নখ থাকে হিয়াৰ দ্বাৰা হাপটোক ধৰি পিনে নিজৰ যেটো ঠুট সেই ঠুটটোৱে কি কৰিলে বহুত জোৰকে তাক প্ৰহাৰ কৰিলে প্ৰহাৰ মানে কি মাৰিলে আৰু বহুত বেছি এনেকে খুটি দিলে सांप दर्द से तड़पने लगा और खरगोश का बच्चा मुक्त हो गया और तार पिছত কি হল তার পিছত হাপটোৱে বহুত বেছি দুখ পালে পোৱাৰ পিছত হাপটোৱে সেই খৰগোশৰ পোৱালিটো হহাপহুৰ পোৱালিটো এৰি দিলে হহাপহুৰ পোৱালিটো এৰি দিব অবভিয়াসলি দুখ পালে এৰি দিব নহয় জানো और नीलकंठ ने खरगोश के बच्चे को अपना सुरक्षा में ले लिया और तार पिছত কি হল तार पिছত নীলকণ্ঠই সেই হহাপহুৰ পোৱালিটোক নিজৰ সুৰক্ষাত লৈ ললে মানে নিজে আৰু এটা সুৰক্ষিত হিচাপে লৈ ললে মানে সুৰক্ষাৰ ক্ষেত্ৰত মানে সম্পূৰ্ণ তাৰ দায়িত্ব নীলকণ্ঠই ললে গম পালা তো ইজি হয় কোৱেশ্চন আনসাৰ বিলাক তোমালোকে অলপমান নিজে সেলফ ষ্টাডি কৰিব লাগিব আৰু তোমালোকক আমি ষ্টাৰ্টিংতে কৈছো আমাৰ হিন্দী আমি যেটো অসমীয়া মানুহ আমাৰ হিন্দী বিলাক সিমানটা ফ্লুৱেন্ট নহয় আমাৰ কেতিয়াবা হিন্দীত মানে বিহাৰ নতুবা ইউপিৰ মানুহবিলাকে যি ধৰণে ফ্লুৱেন্টলি হিন্দী ক'ব পাৰে আমি নোৱাৰো মানে ক'ব নহয় জানো তো সেইটো তোমালোকে অলপমান নিজে এডজাষ্ট কৰিবা আমি চেষ্টা কৰি আছো আৰু তোমালোকে কোৱেশ্চন আনসাৰবিলাক তেতিয়া আৰু ভালনে বুজি পাবা জানানে যেতিয়া নেকি তোমালোকে আগৰ তোমালোকৰ ক্লাছটো ভালনে এক্সপ্লেনেশ্যনৰ ক্লাছটো ভালনে কৰি আহিবা গতিকে এক্সপ্লেনেশ্যনৰ ক্লাছটো ভালনে কৰি আহিবা ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাছ আৰু এই যেটো প্ৰশ্নটো তোমালোকে ইয়াতে চাই লোৱা চাই পিনে এটো তোমালোকৰ এক্সাৰসাইজত যাব এছাইনমেন্টত যাব তোমালোকে এইখিনি কৰি আমাক সাবমিট কৰিব লাগিব আমাৰ ৱেবসাইটত আৰু লগতে আমাৰ হোৱাটছএপত ঠিক আছে लेखिका को नीलकंठ की कौन सी प्रवृत्ति बहुत भाती थी মানে লেখকে লেখিকাৰ নীলকণ্ঠৰ কোনবিলাক স্বভাৱ চৰিত্ৰই কোনবিলাক তাৰ প্ৰবৃত্তিয়ে তাৰ কোনবিলাক প্ৰকৃতিয়ে বহুত বেছি মনমোহিত কৰিছিলে কাৰ কৰিছিলে লেখকৰ কোনবিলাকে কৰিছিলে বাৰু তো ইয়াতে তোমালোকৰ কাৰণে পইণ্ট দেখুৱাই দিয়া গৈছে ইয়াত যি ধৰণে আছে এই ধৰণে লিখি আমাক দেখুৱা বুলি ক'লে পাৰা কিন্তু এজ ইট ইজ নহ'ব নতুবা তোমালোকে পেৰাগ্ৰাফ কৰি লিখো বুলি ক'লে পাৰা কিন্তু আমি এইটো সাজেশন দিম তোমালোকে ইয়াত যি ধৰণে আছে পৰীক্ষাত এই ধৰণে লিখিবা বাট তোমালোকে যদি পাৰা এটা পেৰাগ্ৰাফ কৰিব চেষ্টা কৰিবা ইয়াত তোমালোকৰ 4 নম্বৰ আহিব দেখিবা 4 নম্বৰৰ কাৰণে তোমালোকক আমি 4টা পইণ্ট উলিয়াই দিছো সেই পইণ্টকেইটা তোমালোকে এনেকৈ লিখিব পাৰা যে কি नीलकंठ का मधुर गायन नीलकंठ का चंचल स्वभाव नीलकंठ का स्नेह नीलकंठ का मानवीय गुण तो তোমালোকে এইকেইটা কথা লিখিব পাৰা তোমালোকে 100% মাৰ্কস স্কোৰ কৰিব পাৰিবা ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ক্লাস নেক্সট ক্লাছটোৰ কাৰণে ওয়েট কৰি থাকিবা যদি তোমালোকে আমাৰ এপ্লিকেশনত চাই আছা তেনেহলে নেক্সট ক্লাছটো এদিনৰ পাছত কৰিবা একেদিনে ইমানখিনি পঢ়িব নালাগে ওকে বাই বাই থ্যাংক ইউ সো মাচ